নিউজ লাইভৰ নিচিনা 2 নম্বৰী যিবিলাক চেনেল আছে হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট চেনেল কেইটামান 2 নম্বৰী চেনেল আৰু একদম নিউজ লাইভ নামটো লৈ লৈছো বাকিবিলাকৰ নাম নলওঁ কাৰণ বাকিবিলাকৰ মালিক ডাইৰেক্টলি ধৰক চৰকাৰী পক্ষৰ নহয় আৰু গতিকে নিউজ লাইভৰ নামে লৈছো নিউজ লাইভে লিখিছে যে অখিল গগৈ স্বীকাৰ কৰিলে যে অসমৰ অৰুণোদয়ৰ কাৰণে অসমৰ আত্মসহায়ক গোটক দিয়া সেই স্কিমটো কপি কৰাৰ কাৰণেহে বিজেপি বিহাৰত জিকিলে বুলি বোলে মই প্ৰশংসা কৰিছো বোলে অখিল গগৈ মানি নলয় অখিল গগৈ গাখীৰত নিমখ ঢালি দিলে অখিল গগৈ যদি গাখীৰত নিমখ ঢালিলো তহঁতৰ ফূৰ্তিহে পাব লাগে তহঁতি নাচিয়ে থাকিব লাগে সেইটো লুকুৱাবহে লাগে হয় না নিউজ লাইভ প্ৰচাৰ কৰিছে কিয় তেতিয়াহ'লে আপোনালোকক খজুৱতিটো ক'ত খৰটো ক'ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ খৰ ক'ত আছে তো মই জানো না হিমন্ত বিশ্ব শৰ্মাৰ খৰটো ক'ত আছে জানো হিমন্ত বিশ্ব শৰ্মাই জানে যে আমাৰ ৰাজ্যৰ দলৰ শক্তিটো কি অখিল গগৈ কি কৰিব পাৰে তেওঁ জানে আৰু সেইকাৰণে অখিল গগৈ যাতে কোনো পধ্যে বিৰোধীৰ লগত লগ হ'ব নোৱাৰে তাৰ কাৰণে অনবৰত 24 ঘণ্টা তেওঁ পলিটিক্স কৰে তেওঁ জানে যে অসমত নেৰেটিভ তৈয়াৰ কৰিবলৈ হলে কোনে কৰিব কেনেকৈ কৰিব গ্ৰাছৰুট পলিটিক্সটো কাৰ ভাল সেইবিলাক কথা জানে কাৰণে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত কাজিয়া লগাব খোজে তাকে দেখি এখন দুখন পেপাৰেও হিমন্ত বিশ্ব শৰ্মাৰ কথাটো প্ৰতিফলিত কৰি বাতৰি কৰিছে যে এই অখিল গগৈ মানে বিৰোধীক টাৰ্গেট দিছে 10 দিনৰ ভিতৰতে সব সিদ্ধান্ত ল'ব লাগিব বুলি টাৰ্গেট দিছে হেৰো মোক সুধিছিলে দিল্লীৰ সাংবাদিকে মই কৈছিলো যে সোনকালে আমাৰ কথাবিলাক পাতি শেষ কৰি পেলাব লাগে আমি 2 দিন 4 দিন একদম একেৰাখে ভিতৰত সোমাই বিৰোধীবিলাকে কথা পাতি সোনকালে সিদ্ধান্ত ল'ব লাগে তেতিয়া সিহঁতে সুধিছিলে যে সেইটো কি ডিচেম্বৰ মাহৰ ভিতৰত হ'ব লাগে নেকি মই ডিচেম্বৰ নহয় পাৰিলে 7 দিন 10 দিনতে হ'ব লাগে সেইটো যে ক'লো এতিয়া নিউজ লাইভে গোটেই প্ৰচাৰ কৰি আছে বোলে অখিল গগৈ ডেডলাইন দি দিলে নহয় আকৌ 7 দিনৰ ভিতৰত বোলে আমুক হ'বই লাগিব বুলি ডেডলাইন দি দিলে আৰু তেনেকুৱা চৰকাৰৰ তলতীয়া সৰ্বানন্দ সোণোৱালে কিনা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মালিকাধীন বোলে হেৰিখনেও তেনেকুৱা কৈছে বুলি মোক কোনোবাই নিউজ পঠিয়াই দিছে দেই ভণ্ডামী সেইটো 2 নম্বৰী তেনেকুৱা কাম নকৰিলে ভাল পাম নহলে মই সব সৰ্বানন্দ সোণোৱালৰ বিষয়ে যেতিয়া ক'বলৈ আৰম্ভ কৰিম গম পাব তেতিয়া আকৌ এতিয়া হিমন্তৰ লগত সৰ্বানন্দৰ কাজিয়া আছে কাৰণে অলপ লাহে লাহে মনে মনে থাকো নহলে যিদিনাই কম সৰ্বানন্দক সেইদিনা সৰ্বানন্দও লুকাবলৈ তত নাপাব আকৌ দেই এতিয়াই কৈ থৈ দিছো হলে পিছত বেয়া পাই লাভ নাই আৰু এটা চেনেল সৰ্বানন্দৰ আৰু বাতৰি কাগজ এখন